নমস্কাৰ আজি গুৱাহাটীলৈ পোষ্টমেলন আহিছে পোষ্টমেলনৰ শ্ব'টো চোৱাৰ আমাৰো বৰ হেঁপাহ আছিল আগ্ৰহ আছিল হয়তো জুবিনদা জীয়াই থকা হেতেনো পোষ্টমেলনৰ শ্ব'টো চালেহেঁতেন মঞ্চত উঠি হয়তো পোষ্টমেলনক সাৱটি ধৰিলেহেঁতেন এক চিৰযুগমীয়া এক মুহূৰ্ত সৃষ্টি হ'লহেঁতেন আৰু জুবিনদাই হয়তো মঞ্চত গালেহেঁতেন এৰিক ক্লিপ্টনৰ সেই টিয়াৰ্ছ ইন হেভেন বিশ্ববিখ্যাত গান হয়তো তেওঁ গালেহেঁতেন অথবা কোনোবা ইংৰাজী গীতৰ কলি গুণগুণালেহেঁতেন অথবা মঞ্চত উঠি জুবিনদাই চিঞৰিলেহেঁতেন এবাৰ ক'লেহেঁতেন যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই এই কাঞ্চনজংঘা এনেদৰে হয়তো চিঞৰিলেহেঁতেন আৰু সেই মুহূৰ্তখিনি অসমবাসীৰ কাৰণে এক চিৰযুগমীয়া মুহূৰ্ত হৈ থাকিলেহেঁতেন গুৱাহাটীলৈ পোষ্টমেলন আহিছে দেখিছোঁ পোষ্টমেলনৰ সুৰক্ষাৰ কাৰণে বহু তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে একেবাৰে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ পৰা ধৰি পোষ্টমেলনৰ লগত আহিছে বাউন্সাৰ আহিছে তেওঁৰ ব্যক্তিগত দেহৰক্ষী আমিও সেইখিনিকে বিচাৰিছিলোঁ অসম চৰকাৰৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা যি ভাৰতীয় উচ্চায়ুক্ত আছে এই উচ্চায়ুক্তৰ পৰা আমি এইখিনি আশা কৰিছিলোঁ অন্তত পোষ্টমেলনৰ দৰে ইমান বেছি ব্যাপক সিকিউৰিটি ব্যৱস্থা নহলেও অন্তত গেট পৰ্যায়ৰ যদি দুজনমান সিকিউৰিটিৰ ব্যৱস্থা কৰিলেহেঁতেন নিশ্চিতভাৱে আমি আজি অসমীয়া জাতিয়ে এই নিথৰুৱা হয় তেওঁ মৃত্যুৰ যি তেওঁ হত্যাৰ যি ন্যায় সেই ন্যায় বিচাৰি থাকিব লগা নহলহেঁতেন অসমীয়া আবাল বৃদ্ধ বনিতাৰ বুকু ভাগি যোৱা কান্দোন হয়তো আমি শুনিবলৈ নেপালোহেঁতেন সমগ্ৰ অসমীয়া জাতি শোকত মিয়মান হোৱা সেই সময় আজি আহি নপৰিলেহেঁতেন আৰু এটা ঐতিহাসিক সময়ৰ আজি সাক্ষী হৈ ৰলোহেঁতেন অসমীয়া মানুহৰে দুৰ্ভাগ্য অসমৰ আটাইতকৈ ধনী সম্পদটো অসমৰ আটাইতকৈ শক্তিশালী মানুহজন অসমৰ আটাইৰে হৃদয়ৰ স্পন্দন বন্ধ কৰি পেলোৱা হ'ল এয়াই অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্য